गुड मर्निंग मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ দ্বিতীয় খণ্ডৰ জিঅ'গ্ৰাফি প্ৰথম অধ্যায় অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ ইয়াৰ ধাৰাবাহিক আলোচনা মই কৰি আহিছোঁ। আজি মই কি কৰিম কুৱেশ্যন নম্বৰ 18ৰ উত্তৰসমূহ মই আলোচনা কৰিম। তে আহা আমি আলোচনা কৰোঁ। 18 নম্বৰ কুৱেশ্যনটো আছিল চমু টোকা লিখা। ইয়াত কেইবাটাও বিষয় আছে, এই বিষয়বিটাও আমাৰ চমু টোকা লিখিব লাগিব, চমুকৈ লিখিব লাগিব। যেনে ক আছে সম্পদ, খ মানৱ সম্পদ, গ হ'ল সম্পত্তি, ঘ নৱীকৰণযোগ্য সম্পদ, ঙ ব্যক্তিগত সম্পদ, চ জাতীয় সম্পদ, দ্বিতীয় ছ জীৱীয় সম্পদ আৰু বৃহৎ জ আছিল সম্পদ সংৰক্ষণ। ঝ আছিল সম্পদৰ পুনৰাৱৰ্তন আৰু নিয় হ'ল IUCN। এই গোটেইকেইটাৰ বিষয়ে আমি এতিয়া চমুকৈ আলোচনা কৰিম। তো আহা তো ক সম্পদ। সম্পদ বুলিলে কি বুজায়? আমি আগতেও পাইছোঁ, এতিয়া আকৌ আলোচনা কৰিছোঁ যে মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকেই সম্পদ বুলি কোৱা হয়। অৰ্থাৎ মানুহৰ বিভিন্ন চাহিদা পূৰণ কৰা বস্তুবোৰে হ'ল কি সম্পদ। অৰ্থাৎ যিবিলাক বস্তুৱে মানুহৰ অভাৱ, মানুহৰ চাহিদা আদি পূৰণ কৰিব পাৰে সেইবোৰ বস্তুকে কি বুলি কোৱা হয়? সম্পদ বুলি কোৱা হয়। যেনে পৃথিৱীত থকা বায়ু, পানী, মাটি, সূৰ্যৰ তাপ আৰু পোহৰ, গছ গছনি, ফল মূল, জীৱ জন্তু, খনিজ পদাৰ্থ, এই আটাইবোৰেই হ'ল কি আটাইবোৰ বস্তুৱেই মানুহৰ কি লাগতিয়াল আৰু মানুহৰ কি কৰিব পাৰে? অভাৱ পূৰণ কৰিব পাৰে। অৰ্থাৎ মানুহৰ অভাৱ পূৰণ কৰিবলৈ এইবিলাক বস্তু সক্ষম। সেইবাবেই এইবোৰ প্ৰত্যেকেই একোটা কি কোৱা হয়? সম্পদ বুলি কোৱা হয়। আকৌ পৃথিৱীত যিমান বস্তু আমি পাওঁ সকলো বস্তুকে আকৌ আমি সম্পদ বুলি ক'ব নোৱাৰি। কাৰণ সম্পদ হ'বলৈ হ'লে সম্পদৰ কিছুমান বৈশিষ্ট্য থাকিব লাগিব। ইয়াৰ আগতে আমি পাইছোঁ যে সম্পদ হ'বলৈ হ'লে সম্পদৰ বৈশিষ্ট্য হ'ল তিনিটা। এক নম্বৰ আছিল সম্পদৰ উপকাৰিতা। সম্পদ হ'বলৈ হ'লে সেই বস্তুটো কি হ'ব লাগিব? কোনো এটা বস্তু সম্পদ তেতিয়াহে হ'ব যেতিয়া সেই সম্পদৰ ভিতৰত সেই বস্তুটোৰ ভিতৰত উপকাৰিতা থকা গুণ থাকিব লাগিব। দ্বিতীয়তে আছিল কাৰ্যকৰীতা। সম্পদ হ'বলৈ হ'লে সম্পদৰ কাৰ্যকৰীতা গুণটো থাকিব লাগিব। আৰু তৃতীয় নম্বৰ আছিল পৰিৱৰ্তনশীলতা। অৰ্থাৎ সম্পদ হ'বলৈ হ'লে তাৰ পৰিৱৰ্তনশীল গুণটো থাকিব লাগিব। এই তিনিওটা গুণ যি বস্তু বা যি সামগ্ৰীৰ ভিতৰত পোৱা যাব সেই সামগ্ৰী বা সেই বস্তুবোৰকে সম্পদ বুলি কোৱা হ'ব। আৰু যদি এই তিনিওটা গুণ যদি কোনো এটা বস্তুৰ ভিতৰত পোৱা নাযায় তেতিয়াহ'লে তাক সম্পদ বুলি কোৱা নহয়। ঠিক আছে, এইখিনি আছিল আমাৰ কি সম্পদ। তে খ নম্বৰ মানৱ সম্পদ। মানৱ সম্পদটো হ'ল যে এখন দেশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সম্পদ হ'ল কি মানৱ সম্পদ। এখন দেশত যিমানেই প্ৰাকৃতিক সম্পদ নাথাকক কিয় তাত যদি উপযুক্ত মানৱ সম্পদ যদি নাথাকে তেতিয়াহ'লে দেশ এখন কেতিয়াও আৰ্থিকভাৱে স্বাৱলম্বী হ'ব নোৱাৰিব। গতিকে দেশ এখন আৰ্থিকভাৱে স্বাৱলম্বী হ'বলৈ হ'লে সেই দেশত উপযুক্ত মানৱ সম্পদ গঢ় দি তুলিব লাগিব। মানুহে শিক্ষা, প্ৰশিক্ষণ, অভিজ্ঞতা আৰু প্ৰযুক্তিবিদ্যাৰ জৰিয়তে দেশ এখনৰ অন্যান্য সম্পদসমূহ যথোপযুক্তভাৱে ব্যৱহাৰৰ বাবে সক্ষম কৰি তুলিব পাৰে। মানৱ সম্পদৰ দ্ৰুত বিকাশৰ বাবেই যে মানৱ সম্পদে দ্ৰুত বিকাশ কৰাৰ বাবেই আজি কি হৈছে জাপান, আমেৰিকা
ইংলেণ্ড, জাৰ্মানী আদি উন্নত দেশবোৰৰ প্ৰয়োজনীয় ভালেমান প্ৰাকৃতিক সম্পদ তথা উদ্যোগৰ বাবে আৱশ্যকীয় কেঁচা সামগ্ৰীৰ অভাৱতো পৃথিৱীৰ একোখন অগ্ৰণী আৰু সমৃদ্ধিশালী দেশ হিচাপে পৰিগণিত হ'ব পাৰিছে। অৰ্থাৎ এই যে মই যিকেইখন দেশৰ নাম ক'লোঁ, যে জাপান বা আমেৰিকা যুক্তৰাষ্ট্ৰ বা ইংলেণ্ড বা জাৰ্মানী, এই দেশবিলাক উন্নত হোৱাৰ কাৰণ হ'ল সেই দেশৰ মানৱ সম্পদ। সেই দেশত উপযুক্ত মানৱ সম্পদ থকাৰ কাৰণে যদিও কেঁচা সামগ্ৰী কি আছে আৱশ্যকীয়কৈ কম আছে, আৱশ্যকীয় যিবিলাক কেঁচা সামগ্ৰী লাগে তাতকৈ যদিও আমাৰ কম আছে, তথাপি সিহঁতে মানৱ সম্পদ উপযুক্ত মানৱ সম্পদ থকাৰ কাৰণে সেই দেশবিলাক কি হৈছে সমৃদ্ধিশালী দেশত পৰিণত হৈছে। অৰ্থাৎ এখন দেশ উন্নত হ'বলৈ হ'লে সেই দেশত মানৱ সম্পদ থকাটো অতিকৈ দৰকাৰ, জৰুৰী। এইখিনি আছিলে আমাৰ কি মানৱ সম্পদ। অৰ্থাৎ মানৱ নিজেও এটা সম্পদ। আমি ইয়াৰ আগতেও পাইছিলোঁ যে সম্পদ আচলতে তিনি প্ৰকাৰ। এটা হ'ল প্ৰাকৃতিক সম্পদ, এটা হ'ল মানৱ সম্পদ, এটা হ'ল মানৱ সৃষ্ট সম্পদ। গতিকে প্ৰাকৃতিক সম্পদ পাইছিলোঁ যিবিলাক সম্পদ প্ৰকৃতিৰ বুকুত বিয়পি থাকে, অৰ্থাৎ প্ৰাকৃতিকভাৱে যিবিলাক বস্তু পোৱা যায় সেইবিলাক প্ৰাকৃতিক সম্পদ। আৰু মানৱ সৃষ্ট সম্পদ যিবিলাক মানুহে প্ৰাকৃতিক সম্পদৰ ওপৰত বিভিন্ন জ্ঞান বিজ্ঞান প্ৰযুক্তিবিদ্যা আদি খটুৱাই মানুহৰ ব্যৱহাৰ উপযোগী কৰি তোলে, সেইবোৰ সম্পদক কি বুলি কোৱা হয় মানৱ সৃষ্ট সম্পদ। আৰু এটা আছিল মানৱ সম্পদ, অৰ্থাৎ মানুহ নিজে এটা সম্পদ। গতিকে মানৱ সম্পদৰ বিষয়ে আমি পালোঁ। এতিয়া আহিব সম্পত্তি। এতিয়া আহিব আমাৰ নেক্সট নম্বৰ সম্পত্তি। সম্পত্তি হ'ল যে মানুহৰ প্ৰয়োজন পূৰাব পৰা আৰু বিনিময় মূল্য থকা সকলোবোৰ অৰ্থনৈতিক দ্ৰব্যই হ'ল কি সম্পত্তি। অৰ্থাৎ যিবিলাক বস্তুৰ কি আছে বিনিময় মূল্য আছে, এজনৰ পৰা আন এজনলৈ কি কৰিব পাৰি হস্তান্তৰ কৰিব পাৰি বিনিময়ৰ যোগেদি, তাকে কি বুলি কোৱা হয় সম্পত্তি বুলি কোৱা হয়। সকলো সম্পত্তিয়ে সম্পদ, কিন্তু সকলো সম্পদ সম্পত্তি নহ'ব পাৰে। সকলো সম্পত্তিয়ে কি হ'ব পাৰে সম্পদ হ'ব পাৰে, কিন্তু সকলো সম্পদ সম্পত্তি নহ'ব পাৰে। সম্পত্তিৰ কেইটামান বৈশিষ্ট্য হ'ল যে এক নম্বৰ সম্পত্তিৰ বৈশিষ্ট্য হ'ল যে মানুহৰ প্ৰয়োজন পূৰণৰ ক্ষমতা থকা বাবে সম্পদৰ উপকাৰিতা আছে। 2 নম্বৰ সম্পত্তিৰ যোগান সীমিত। এইবিলাক সম্পত্তিৰ বৈশিষ্ট্য, যে সম্পত্তিৰ 2 নম্বৰ বৈশিষ্ট্যটো হ'ল সম্পত্তিৰ যোগান কি সীমিত। 3 নম্বৰ হ'ল টকা বা মূল্যৰ জৰিয়তে সম্পত্তি এজনৰ পৰা আন এজনলৈ হস্তান্তৰ কৰিব পাৰি। উদাহৰণস্বৰূপে যেনে ভূমি, ঘৰ দুৱাৰ অৰ্থাৎ ঘৰ দুৱাৰ, তাৰপিছত যন্ত্ৰপাতি, মটৰ চাইকেল বা মাৰুতি গাড়ী, এই একোটা কি আমাৰ সম্পত্তি। এইবিলাক আমি কি কৰিব পাৰি, ইয়াৰ নিৰ্দিষ্ট ইয়াৰ বজাৰ মূল্য আছে, আৰু এইবিলাক আমি কি কৰিব পাৰি এজনৰ পৰা আন এজনলৈ হস্তান্তৰ কৰিব পাৰি। আনহাতে যে বায়ু, পানী, শিক্ষা, সামাজিক প্ৰতিষ্ঠান আদি সম্পত্তি নহয়, কাৰণ এইবোৰৰ প্ৰকৃতিত প্ৰচুৰ পৰিমাণে পোৱা যায়। এইবিলাক কি পোৱা যায় প্ৰচুৰ পৰিমাণে পোৱা যায়। গতিকে এইবিলাক কি নহয় সম্পত্তি নহয়। সম্পত্তি হ'বলৈ হ'লে ইয়াৰ কি হ'ব লাগিব, সম্পত্তিৰ যোগান সদায় সীমিত হ'ব লাগিব। যিটো প্ৰচুৰ পৰিমাণে পোৱা যায় সেইটো সম্পত্তি নহয়। যিটো বায়ু প্ৰচুৰ পৰিমাণে পোৱা যায়, গতিকে বায়ু কি হ'ব নোৱাৰে সম্পত্তি হ'ব নোৱাৰে। সূৰ্যৰ ৰশ্মি এইটো সম্পদ, কিন্তু সম্পত্তি নহয়, কাৰণ এইটো প্ৰচুৰ পৰিমাণে পোৱা যায়। পৃথিৱী যিমান দিনলৈ জীয়াই থাকিব সূৰ্যৰ পোহৰ সিমান দিনলৈ আমি পাই থাকিম। গতিকে সূৰ্যৰ পোহৰ কি নহয় সম্পত্তি নহয়, সম্পদ। গতিকে আমি সম্পত্তি বুজি পালোঁ। এতিয়া নৱীকৰণযোগ্য সম্পদ।
নৱীকৰণযোগ্য সম্পদ হ'ল যিবোৰ সম্পদ ব্যৱহাৰ কৰিলে একেবাৰে নিশেষ হৈ নাযায় আৰু সেইবোৰ পুনঃপূৰ্ণীকৰণকৃত প্ৰক্ৰিয়াৰে বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰি। এইবিলাকক কি বুলি কোৱা হয়? নৱীকৰণযোগ্য সম্পদ বুলি কোৱা হয়। যেনে সূৰ্যৰ ৰশ্মি, পানী, মাটি, গছ গছনি ইত্যাদি হ'ল কি? নৱীকৰণযোগ্য সম্পদ। অৰ্থাৎ যিবিলাক সম্পদ ব্যৱহাৰ কৰিলে একেবাৰে কি হৈ নাযায়? শেষ হৈ নাযায়, সেইবোৰ সম্পদে আছিল আমাৰ কি? নৱীকৰণযোগ্য সম্পদ। এতিয়া নেক্সট আহোঁ ব্যক্তিগত সম্পদ। ব্যক্তিগত সম্পদ হ'ল যে যিবোৰ সম্পদ এজন লোকৰ ব্যক্তিগত অধিকাৰ বা দখলত থাকে সেইবোৰ হ'ল কি? ব্যক্তিগত সম্পদ। যেনে এজন ব্যক্তিৰ দখলত থকা মাটি, ঘৰ দুৱাৰ বা এজন ব্যক্তিৰ ভাল চৰিত্ৰ, শিক্ষা, বিভিন্ন দক্ষতা, এই গোটেইকেইটাবিলাক কি? ব্যক্তিগত সম্পদ। ব্যক্তিগত সম্পদসমূহ কেৱল এজন ব্যক্তিৰ মালিকী স্বত্বৰ অধিকাৰীতহে থাকে। মানুহৰ নিজা ভাল গুণসমূহ যেনে ভাল চৰিত্ৰ, শিক্ষা দীক্ষা, কৰ্মদক্ষতা, প্ৰযুক্তি ইত্যাদি ব্যক্তিগত সম্পদসমূহ কেতিয়াও ভাগ বতৰা কৰিব নোৱাৰি। যে কিছুমান ব্যক্তিগত সম্পদ আছে যে যিবিলাক সম্পদৰ কেতিয়াও ভাগ কৰিব নোৱাৰি। সেইবিলাক হ'ল কি? যে আমি ভাল চৰিত্ৰ, এজন মানুহৰ যিটো ভাল চৰিত্ৰ সেইটো কি কৰিব নোৱাৰি? কেতিয়াও ভাগ কৰিব নোৱাৰি। শিক্ষা দীক্ষা, এজন মানুহে যিটো ডিগ্ৰী অৰ্জন কৰিছে সেইটো কেতিয়াও কি কৰিব নোৱাৰি? বেলেগক প্ৰদান কৰিব নোৱাৰি। কৰ্মদক্ষতা, এজন মানুহে হাতে কামে যিবিলাক শিকিছে সেইবিলাকো কি কৰিব নোৱাৰি? বেলেগ এজনক দান কৰি দিব নোৱাৰি। গতিকে এইবিলাক একোটা কি? ব্যক্তিগত সম্পদ। নেক্সট আহোঁ আমি জাতীয় সম্পদ। জাতীয় সম্পদ হ'ল যে উৎপত্তিৰ প্ৰক্ৰিয়া অনুসৰি বা স্থায়িত্বৰ অনুসৰি কি আছিল? সম্পদ তিনিটা ভাগত ভাগ কৰা হৈছিল। এটা আছিল ব্যক্তিগত সম্পদ, জাতীয় সম্পদ, আন্তৰ্জাতিক সম্পদ। ইয়াৰ ভিতৰত আজি আমি এইটো পাম কি? জাতীয় সম্পদ। পৃথিৱীৰ বুকুত যিবিলাক সম্পদ মালিক বা মালিকীস্বত্ব দেশ বা ৰাষ্ট্ৰৰ হাতত থাকে তেনেবোৰ সম্পদকে কি বোলে? জাতীয় সম্পদ বুলি কোৱা হয়। অৰ্থাৎ যিবিলাক সম্পদৰ দায়িত্ব এখন দেশ বা এখন ৰাষ্ট্ৰৰ হাতত থাকে সেই সম্পদবিলাকক আমি কি বুলি কওঁ? জাতীয় সম্পদ বুলি কওঁ। উদাহৰণস্বৰূপে ৰাষ্ট্ৰীয় উদ্যান, আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, এইটো আমাৰ কি? জাতীয় সম্পদ। ব্ৰহ্মপুত্ৰ নদীখন কি? এইটো আমাৰ জাতীয় সম্পদ। আৰু যিবিলাক ৰাষ্ট্ৰীয় উদ্যান আছে, তাৰপিছত খনিজ তেল, এইবিলাক আমাৰ কি? জাতীয় সম্পদ। তাৰপিছত দেশ এখনৰ যিবিলাক ৰাস্তা ঘাট, ভূমি, নদ নদী, অৰণ্য, জীৱ জন্তু, শিক্ষানুষ্ঠান ইত্যাদি ইত্যাদি আটাইবোৰ হ'ল কি? জাতীয় সম্পদ। এই জাতীয় সম্পদসমূহ মূলতঃ মানৱ জাতিৰ কল্যাণতহে ব্যৱহাৰ কৰা হয়। এই জাতীয় সম্পদবিলাক কি কৰে? যিবিলাক জাতীয় সম্পদ দেশ এখনৰ মানুহৰ কল্যাণৰ কাৰণে এইবিলাকক কি কৰা হয়? ব্যৱহাৰ কৰা হয়। গতিকে এইখিনি আছিল আমাৰ কি? জাতীয় সম্পদ। নেক্সট আহিব দ্বিতীয় জীৱীয় সম্পদ। এতিয়া জীৱীয় সম্পদ মানেনো কি? জীৱীয় সম্পদ হ'ল যে যিবিলাক সম্পদৰ ভিতৰত কি আছে? প্ৰাণ আছে, জীৱ আছে, সেই সম্পদবিলাকে কি বুলি কোৱা হয়? জীৱীয় সম্পদ বুলি কোৱা হয়। অৰ্থাৎ এই গঠন অনুসৰি যিবিলাক সম্পদৰ শ্ৰেণী বিভাজন কৰা হৈছিল তাৰ ভিতৰত এটা আছিল কি? দুই ভাগত ভাগ কৰা হৈছিল। এটা হ'ল জীৱীয় সম্পদ আৰু এটা আছিল অজীৱীয় সম্পদ। এই গঠন অনুসৰি ভাগ কৰা সম্পদৰ দুটা ভাগৰ এটা আছিল কি? জীৱীয় সম্পদ। পৃথিৱীৰ বুকত উপলব্ধ জীৱ থকা সকলোবিলাক সম্পদক কি বুলি কোৱা হয়? জৈৱিক সম্পদ বুলি কোৱা হয়।
এই জৈৱিক সম্পদক আনহাতে দুটা ভাগত ভাগ কৰা হৈছে, এটা হ'ল প্ৰাণী আৰু এটা হ'ল কি উদ্ভিদ। অৰ্থাৎ জীৱীয় সম্পদক আকৌ দুটা ভাগত ভাগ কৰা হৈছে, এটা হ'ল প্ৰাণী আৰু এটা কি উদ্ভিদ। জীৱীয় সম্পদবোৰৰ ব্যৱহাৰৰ দ্বাৰা মানৱ জাতিৰ নানা উপকাৰ উৎকৰ্ষ সাধন হয়। উল্লেখযোগ্য যে জৈৱিক সম্পদ মানুহৰ প্ৰায়ে নৱীকৰণযোগ্য সম্পদৰ কি হয় অন্তৰ্গত। যিমানবিলাক জীৱীয় সম্পদ আছে বেছিভাগে কি নৱীকৰণযোগ্য সম্পদৰ অন্তৰ্গত। যেনেকৈ গছ গছনি এইটো জীৱীয় সম্পদ, এইটো এটা কি জীৱীয় সম্পদ। আকৌ প্ৰাণী আছে, প্ৰাণীবিলাকো কি জীৱীয় সম্পদ। গতিকে বেছিভাগে আমি কি কৰিব পাৰি, এইবিলাক নৱীকৰণ কৰিব পাৰি, নতুনকৈ আকৌ সৃষ্টি কৰিব পাৰি। নেক্সট আমি সম্পদ সংৰক্ষণ। সম্পদ সংৰক্ষণ মানে হ'ল যে সম্পদৰ কোনো ধৰণৰ অপব্যৱহাৰ আৰু নষ্ট নোহোৱাকৈ সম্পদৰ সঠিক ব্যৱহাৰ কৰাকে কি বুলি কোৱা হয়, সম্পদ সংৰক্ষণ বুলি কোৱা হয়। সম্পদ সংৰক্ষণৰ মূল উদ্দেশ্য হ'ল আমি প্ৰকৃতিৰ পৰা পোৱা আমাৰ সম্পদসমূহ এনেদৰে ব্যৱহাৰ কৰিব লাগে যাতে ইয়াৰ দ্বাৰা আমি সকলোৱে বহু সময় ধৰি উপকৃত হৈ থাকিব পাৰোঁ। অৰ্থাৎ আমি এনেকৈ সম্পদসমূহ ব্যৱহাৰ কৰিব লাগে যাতে এই সম্পদসমূহ আমি বহুদিন ব্যৱহাৰ কৰিব পাৰোঁ। যদি আমি অপচয় আৰু নষ্ট নকৰোঁ তেতিয়াহ'লে এটা সম্পদ আমি বহুদিন ব্যৱহাৰ কৰিব পাৰিম। আৰু যদি আমি অপচয় কৰোঁ, নষ্ট কৰোঁ, এটা সম্পদ কিছুদিনৰ ভিতৰতে কি হৈ যাব পাৰে, শেষ হৈ যাব পাৰে। গতিকে আমাৰ কি কৰিব লাগিব, সম্পদ সংৰক্ষণ কৰিব লাগিব। ইয়াৰ আগতে আমি পাইছোঁ যে সম্পদ কিয় সংৰক্ষণ কৰিব লাগে সেইটো আমি পাই আহিছোঁ। যে সম্পদ সংৰক্ষণ মানে আমি আগতে কৈছিলোঁ যে সম্পদ সংৰক্ষণ মানে এইটো নহয় যে আমি আমাৰ সম্পদবোৰ ব্যৱহাৰ নকৰি কেৱল ভৱিষ্যতৰ বাবে আমি সাঁচি বা সঞ্চয় কৰি ৰাখিম, এইটো আমাৰ সম্পদ সংৰক্ষণ নুবুজায়। সম্পদ সংৰক্ষণ মানে হ'ল যে সম্পদৰ সঠিক ব্যৱহাৰ কৰিব লাগিব আৰু ইয়াৰ অপব্যৱহাৰ কৰিব নালাগে। আৰু এই সম্পদ সংৰক্ষণ যদি আমি নকৰোঁ তেতিয়াহ'লে পৃথিৱীত মানুহ আৰু মানৱ সভ্যতা বৰ্তি থাকিব নোৱাৰিব। গতিকে আমাৰ কি কৰিব লাগিব, সম্পদ সংৰক্ষণ কৰিব লাগিব। সম্পদ সংৰক্ষণ নকৰিলে আমাৰ অহা প্ৰজন্মবিলাকে সম্পদ উপভোগ কৰিব নোৱাৰিব। এতিয়া নেক্সট আহোঁ সম্পদৰ পুনৰাৱৰ্তন। সম্পদৰ পুনৰাৱৰ্তন হ'ল যে এটা সম্পদক বাৰে বাৰে ব্যৱহাৰৰ কি কৰিব লাগিব, উপযোগী কৰি তুলিব লাগিব। যে বৰ্তমান অৱস্থাত সম্পদ সংৰক্ষণ কৰাটো এটা অতি গুৰুত্বপূৰ্ণ কাৰ্যত পৰিণত হৈছে। এই সম্পদ সংৰক্ষণৰ অবিহনে মানুহ আৰু মানৱ সভ্যতা জীয়াই থকাটো কঠিন হৈ পৰিব। গতিকে সম্পদ সংৰক্ষণ কৰিবৰ কাৰণে আমাৰ এই সম্পদৰ পুনৰাৱৰ্তন এই কাৰ্যটো আমাৰ অৱলম্বন কৰিব লাগিব। যে পেলনীয়া যিবিলাক বস্তু আছে, পুৰণি যিবিলাক পেলনীয়া বস্তু যিবিলাক আমি এনেই পেলাই থৈ দিওঁ, যেনেকুৱাকৈ পলিথিনৰ বেগ, প্লাষ্টিকৰ বটল, কাগজ, লোহ ইত্যাদি ইত্যাদি বস্তুবিলাক আমি পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰ দ্বাৰা কি কৰিব পাৰোঁ, সম্পদৰ কেঁচা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰি কেঁচা সামগ্ৰীৰ পৰিমাণ কিছু পৰিমাণে হ'লেও আমি সংৰক্ষণ কৰিব পাৰিম। আগতেও কৈছোঁ সম্পদৰ পুনৰাৱৰ্তন যেটো আছিল তাতে আলোচনা কৰা হৈছে যে সম্পদৰ সঠিক ব্যৱহাৰ আৰু পেলনীয়া বস্তু যিবিলাক আছে এই পেলনীয়া বস্তুক আমি আকৌ যদি পুনৰাই যদি তাক আকৌ আমি ফেক্টৰীত দি সেইবিলাক সম্পদ বনাব পাৰোঁ তেতিয়াহ'লে আমাৰ প্ৰয়োজনীয় দৈনিক যিবিলাক কেঁচা সামগ্ৰী আমাৰ প্ৰয়োজন হৈ আছে সেই কেঁচা সামগ্ৰীবিলাক কম লাগিব। গতিকে সম্পদৰ কি কৰিব লাগিব, পুনৰাৱৰ্তন ব্যৱস্থা আমাৰ গ্ৰহণ কৰিব লাগিব। তো এইখিনি আছিল সম্পদৰ পুনৰাৱৰ্তন। এতিয়া শেষৰ অংশলৈ আহিছোঁ যে IUCN
IUCN এইটো আছিল যে সম্পদৰ সংৰক্ষণৰ কাৰণে এটা আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সংৰক্ষণ সংস্থা। IUCNৰ সম্পূৰ্ণ নাম হ'ল ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ, অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সংৰক্ষণ সংস্থা। এই আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সংৰক্ষণ সংস্থাটো 1948 চনত ইউনেস্কোৰ প্ৰচেষ্টাত ফ্ৰান্সত কি কৰা হৈছিল, এইটো প্ৰতিষ্ঠিত কৰা হৈছিল। এই তেতিয়াৰ পৰা আমাৰ গোটেই পৃথিৱীত IUCN কি কৰা হৈছে, প্ৰতিষ্ঠা কৰা হৈছে আৰু তাৰ কাম কাজ চলি আছে। এই সংস্থাটোৰ মূল উদ্দেশ্য হৈছিল সমগ্ৰ বিশ্বৰ প্ৰাকৃতিক পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ তথা জৈৱ বৈচিত্ৰ্য সম্পৰ্কে অধ্যয়ন কৰা। এই জৈৱ বৈচিত্ৰ্যৰ যাতে আমি সংৰক্ষণ কৰি ৰাখিব, বায়োডাইভাৰ্চিটি বুলি কোৱা হয়, এই জৈৱ বৈচিত্ৰ্য যাতে আমি সংৰক্ষণ কৰিব পাৰি তাৰ বাবে আমাৰ কি অধ্যয়ন কৰিব লাগিব, গৱেষণা কৰিব লাগিব আৰু প্ৰয়োজনীয় ব্যৱস্থাসমূহ আমাৰ গ্ৰহণ কৰিব লাগিব। ইয়াৰ বাবে কি কৰা হৈছিল, IUCN প্ৰতিষ্ঠা কৰা হৈছিল। আৰু এই IUCNৰ নেতৃত্বতে WWF ফৰ নেচাৰ আৰু বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্ৰ ৱৰ্ল্ড কনজাৰভেশ্যন মনিটৰিং চেণ্টাৰ স্থাপিত হৈছে। গতিকে IUCNৰ বিষয়ে আমি পালোঁ, এইটো এটা আন্তঃৰাষ্ট্ৰীয় সংস্থা। ইয়াৰ জৰিয়তে কি কৰা হৈছে, যাতে গোটেই পৃথিৱীত আমি সম্পদ যাতে আমি সংৰক্ষণ কৰিব পাৰোঁ, আমাৰ নেক্সট প্ৰজন্ম যিবিলাক আহি আছে সেইবিলাকৰ কাৰণে যাতে আমি সম্পদ সংৰক্ষণ কৰি ৰাখি যাব পাৰোঁ, তাৰ বাবে কি কৰা হয়, বিভিন্ন কাৰ্যপন্থা হাতত লোৱা হয়। এইখিনি আছিল আমাৰ কি IUCN। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, চমুটোকা আজিলৈ ইমানতে শেষ হ'ল। সকলোলৈ ধন্যবাদ থাকিল। এতিয়া নেক্সট আৰু এটা কুৱেশ্যন, এই পাঠটোৰ আৰু এটা প্ৰশ্ন থাকিল, অহা ভিডিঅ'ত আমি এইটো আলোচনা কৰিম। অৰ্থাৎ 19 নম্বৰ কুৱেশ্যনটো আমাৰ থাকিল, এইটো অহা ভিডিঅ'ত আমি কি কৰিম, আলোচনা কৰিম। গতিকে আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।